মতন না জানি। আজ সিনিয়র মাদ্রাসা আছে, টাইটেল মাদ্রাসা আছে, গার্লস হাই স্কুল আছে, গার্লস এই মাদ্রাসা আছে, বয়েজ এই মাদ্রাসা আছে, এলপি স্কুল আছে, তারপর হাফিজি মাদ্রাসা আছে। আমার এই অঞ্চল নয় প্রায় 50টা করে মাদ্রাসা হাফিজি মাদ্রাসা। আসসালামু আলাইকুম বন্ধুরা, কেমন আছেন? আজকে আমরা দেখুন জলেশ্বর পীরবাড়ি নামে তো নানান ধরনের নানান জনে বহুত কথা কইতেছে যে এটা পীরবাড়ি না ভণ্ডামিতে বহুত কিছু দেখছি, বহুত কিছু শুনতেছি। তো আমরা সরাসরি আজকে দেখুন যে পীরবাড়ির কুমুটির লোকেরা কী বলে, আর তাদের মুখে মানে কিছু শুনি, আর তাদেরা কী বলছে শুনেন, আপনারা শোনেন বা আমিও শুনি। তো ভিডিওটা লাস্ট পর্যন্ত দেখবেন, তাহলে কিছু বুঝবেন, মধ্যে কাটাদের কিছু বুঝবেন না। তো আপনাদের অনুরোধ ভিডিওটা লাস্ট পর্যন্ত দেখবেন। আসেন দেখি। ইতিমধ্যে যিখিনি দৃশ্য দেখুৱাইছে কিছুমান নাচ গান এইবিলাক আমাৰ দৰবাৰত নচলে। এইটো আজি নতুন নহয়, আমাৰ 89তম 89 ডে 89তম ইছালে সব পালন কৰা হৈছে। আৰু এইটো ইছালে সব আপোনাৰ 1936 পৰা আৰম্ভ হৈছে। তেখেতৰ মৃত্যুবাৰ্ষিকী আমাৰ সাজিদ নাছিৰুদ্দিন আহমেদ কাদৰী বগদাদী ৰহমতৰ মৃত্যুবাৰ্ষিকী পালন কৰোঁ আমি ইছালে সব। তেখেতে 1935ত এক্সপায়াৰ হৈছে। তাৰ পিছৰ বছৰৰ পৰা এইটো উৰুচ মোবাৰক বা ইছালে সব হয়। ইমান দিনে চলি আছিলে। মই 85ৰ পৰা মানে এই কমিটিৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছো। বগদাদী ৰহমতৰ নাতি ল'ৰা সৈয়দ নুৰুদ্দিন আহমেদ কাদী ৰহমতুল্লাহ আলাইহি যেতিয়া জীৱিত আছিল তেতিয়া তেওঁ আমাক কমিটি কৰি দিছিলে। সেই কমিটি আজিলৈকে চলি আছে। আমাৰ দৰবাৰৰ এই ভাইসকলে আছে। তেখেত আমাৰ সৈয়দ আছাদুদ্দিন আহমেদ ইছাবৰ ল'ৰা, তেখেত মানে আমাৰ ইছাল স্বাধীনতা কমিটিৰ ভাই, তেখেতৰ ককায়েক অৰুণ স্বাধীনতা কমিটিৰ সভাপতি সৈয়দ নজিৰুদ্দিন আহমেদ, তেখেত আহিব, অলপ অসুস্থ আছে। যি নহওক, মিডিয়াত যিখিনি ভাইৰেল হৈছে এইখিনি সঁচাকৈ ধিক্কাৰ দিবলগীয়া। কাৰণ এটা পৰিকল্পিতভাৱে আমাৰ এটা ইছলামিক এটা শিক্ষাৰ কেন্দ্ৰ ইয়াত প্ৰতিষ্ঠিত হৈছে। এইটো অঞ্চল বদনাম কৰাৰ কাৰণে আজি বহুদিনৰ পৰা এটা চক্ৰ লাগি আছে বুলি আমি গম পাইছো। গতিকে এইবাৰ এইটো প্ৰকাশ্য মানে কিছুমানে কৰা বুলি আমি গম পালো। মানে ইতিমধ্যে আপোনাৰ মিডিয়াত আহিছে। আপোনালোকে জানে আমাৰ পীৰবাৰীৰ পৰা যিটো আমাৰ প্ৰতি বছৰে ইছালে সব উদযাপন কৰাৰ কাৰণে আমাৰ মানে ই কৰা হয়, এই দৰবাৰৰ ফালৰ পৰা আহ্বান কৰা হয় বা নিমন্ত্ৰণ। এইটো এটা বিজ্ঞাপন। ইয়াত মানে তেখেতৰ মানে যি দৰবাৰ যি 5জন ভাই ককাই আছে পীৰ চাহাবৰ দায়িত্বত, তেওঁলোকৰে চহীবিলাক তেওঁলোকৰে চহী। গতিকে ইয়াত স্পষ্টভাৱে লিখা আছে, ইয়াত বিশেষ দ্ৰষ্টব্য দি যে মাইকী মানুহৰ আগমন নিষিদ্ধ। 2 নম্বৰ আছে গৰু ছাগলী ইত্যাদি জন্তুৰ ডিঙিত টকা আৰু কাপৰ লগোৱা নিষিদ্ধ। 3 নম্বৰ কোনো বাদ্যযন্ত্ৰ লগত লৈ নানিব। স্পষ্টভাৱে আমাৰ দৰবাৰৰ পৰা আমাৰ মানে যিখিনি আমাৰ আছে পীৰ বাবাসকলে ভাইসকলে তেওঁলোকে নিৰ্দেশনা দিছে। এই নিৰ্দেশনাত থকা সত্ত্বেও আমি জানো আমাৰ ভক্তসকলে যিসকলে অৰিজিনেলি আমাৰ কাদৰী বগদাদী ৰহমতুল্লাহ নুৰুদ্দিন কাদৰীৰ ভক্ত, তেওঁলোকে এইবিলাক অবৈধ কাম কেতিয়াও নকৰে, পীৰৰ বিৰুদ্ধে নাযায়। গতিকে ইতিমধ্যে এইখিনি পোৱাৰ আগতে আমি বিভাগীয়ভাৱে যিহেতু ইমান ডাঙৰ এটা পৰ্ব হয়, ইয়াত মানে লাখ লাখ বা হাজাৰ হাজাৰ মানুহ জমাই থয়, আমি প্ৰশাসনিকভাৱে আমি ডিচি চাহাবৰ পৰা আমি এছপিক আমি এপ্লিকেশ্যন কৰিছিলো। অফলাইনত তেতিয়া যেতিয়া এছপি লৈ গ'লে এছপিসকলে অনলাইনত কৰিব। তেতিয়া আমি অনলাইনত কৰিলো। মই সাধাৰণ সম্পাদক হিচাপে এইটো তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আমাৰ যে এপ্লিকেশ্যন ৰেজিষ্টাৰ কৰিছে। তাৰপিছত এইটো হোৱাৰ পিছত আমাৰ তেওঁলোকে ইনকুৱাৰী কৰি ডিচি আমাক অৰ্ডাৰ দি দিলে। যোৱা আপোনাৰ 7/12/2023 ডিচি আমাক অৰ্ডাৰ দি দিছে উৰুচ আমাক পালন কৰাৰ কাৰণে, ইছালে সব উদযাপন কৰাৰ কাৰণে আমাক অৰ্ডাৰ দিছে। অৰ্ডাৰত কিছুমান নিষেধাজ্ঞা আছে, এইবিলাক আমাক কঠোৰভাৱে ইয়াত মানে 13টা দফা আছে, 13টা দফা আমি ফুলফিল কৰিছো। কৰাৰ পিছত ডিচি আমাক পিছত ইয়াত আমাৰ মাদক দ্ৰব্যৰ কথাটো আছে, মাদক দ্ৰব্যৰ কথা এলকহলৰ কথাটো আছে। গতিকে এইবিলাক ষ্ট্ৰিক্টলি প্ৰহিবিটেড আমাৰ ইছলাম ধৰ্মত। গতিকে আৰু চৰকাৰেও দিছে। গতিকে এইফালৰ পৰা আমি কৰি গোটেইখিনি আমি নিষিদ্ধ কৰি দিছো। ইতিমধ্যে আমাৰ পীৰবাৰীৰ যিটো পীৰ চাহাব আছে সঞ্চালক মন্ত্ৰী বোৰ্ড অফ ডাইৰেক্টৰ, তেখেতসকলে ইয়াত কিছুমান ৰেজুলেশ্যন কৰিছে। এইটো আছিলে আপোনাৰ 8/1/2023। তাতে স্পষ্টভাৱে আপোনাৰ 8টা কলমত 8টা দফাৰ ওপৰত তেওঁলোকে আলোচনা কৰিছে। এই 8টা দফাৰ মূল দফাটো আছিলে আমাৰ ইছালে সব মেহফিলত পাগলা ভাইসকলৰ কেম্পত আৰু এলেকাত মাদক দ্ৰব্য সেৱন কৰা বিক্ৰী কৰা সম্পৰ্কে বিভিন্ন সময়ত সঞ্চালক মণ্ডলীৰ ওচৰত অভিযোগ দিয়া কাৰ্যৰ ওপৰত তথা জিলা প্ৰশাসনৰ পৰা জাৰি কৰা নিৰ্দেশনাৰ জৰিয়তে মাদক দ্ৰব্য সেৱন আৰু বিক্ৰী কৰা আইন বিৰোধী কাৰ্য হিচাপে ঘোষণা কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰি এই বছৰৰ পৰা কাৰ্যকৰী হোৱাকৈ উক্ত পৰ্বত পাগলাখানা বা কেম্পত আৰু এলেকাত কোনো ধৰণৰ মাদক দ্ৰব্য সেৱন বিক্ৰী কৰাৰ লগতে উশৃংখলভাৱে সমবেত হোৱা লোকৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হয়। ইয়াত আমাৰ পীৰবাৰীৰ দৰবাৰত সঞ্চালক বোৰ্ড অফ ডাইৰেক্টৰ পৰা এটি নিৰ্দেশনা দিয়া হৈছে। ইতিমধ্যে এইখিনি গোটেই আপোনাৰ লিফলেট হিচাপে গোটেই অঞ্চলত আমি বিতৰণ কৰিছো। গতিকে এইখিনি আমাৰ সতৰ্কতা থকাৰ পিছতো কিছুমান মিডিয়াই ক'ৰ পৰা কেনেকৈ তথ্য কালেকশ্যন কৰিছে আমি নাজানো। যিহেতু আমাৰ ভলাণ্টিয়াৰ আছে, লগতে জিলা প্ৰশাসন আছে, লগতে পুলিচ প্ৰশাসন আছে। ইয়াত CRP ডিউটি কৰিছে, অসম পুলিচ ডিউটি কৰিছে, লগতে আমাৰ স্থানীয় ভলাণ্টিয়াৰসকলে ডিউটি কৰিছে।
গতিকে এইখিনি হোৱাৰ পিছত নিশ্চয় ইয়াতে এনে ধৰণৰ দুষ্কাৰ্য হ'ব নোৱাৰে, আমি গ্যাৰাণ্টি দি ক'ব। প্ৰথম দিনা যিটো পাগলাখানা বুলি আমি কৈছো, এই পাগলাখানাত কিছুমান আমাৰ দৰবাৰৰ সম্পৰ্ক নাই, আৰু এইবিলাক আমাৰ মাটি নহয়, আমাৰ দৰবাৰৰ মাটি নহয়, বেলেগৰ মাটি। এই মাটিত কিছুমানে এনেকৈ দুশৃংখল কৰি কেম্প কৰাৰ ইচ্ছা কৰিছিল। তেতিয়া আমি জিলা প্ৰশাসনৰ লগত যোগাযোগ কৰি আমাৰ স্থানীয় পুলিচ প্ৰশাসনৰ লগত সিহঁতক আমি খেদি পঠাইছো। সিহঁতৰ ইয়াত কোনো অস্তিত্ব নাছিল। পিছত এইবিলাক ভিডিঅ' কেনেকৈ হ'ল আমি কিন্তু গম পোৱা নাই। গতিকে আমাৰ এটা আপোনালোকৰ প্ৰতি এপিল এটা যে এই দৰবাৰৰ প্ৰতি কিছুমান মানে চকু চৰোৱা মানুহে এই দৰবাৰটোক বা পীৰবাৰীক অপদস্থ কৰাৰ আজি বহু দিনৰ পৰা পহৰাৰ চেষ্টা কৰিছে। আজি চিন্তা কৰক, এই যিখন প্ৰতিষ্ঠান ইয়াত আছে, ইয়াত ইছলামিক মানে আলেম পয়দা করা ফ্যাক্টরি সাইয়েদ নাসিরুদ্দিন আহমেদ কাদের বগদাদি রহমতুল্লাহ 1905 সনত ইয়াত এখন মক্তব করেছে। আর এই মক্তব খনতে তেও 8 বছরকে 1927 সনত মজহরুল উলুম কাঠিরা সিনিয়র মাদ্রাসা নামে নামকরণ করে এখন সিনিয়র মাদ্রাসা করছে কলেজ। তারপর হাজার হাজার আলেম পয়দা হয়ে গেছে। তাৰপিছত তেখেতৰ নাৰাইল সৈয়দ নুৰুদ্দিন আহমেদ রহমতুল্লাহ তেখেতে 90 উচ্চ শিক্ষাৰ কাৰণে যেতিয়া এফএ পাছ কৰিলে, এতিয়া উচ্চ শিক্ষাৰ কাৰণে এমএম লাগে টাইটেল মাদ্রাসা। নুরুদ্দিন আহমেদ কাদির রহমতুল্লাহ আলাইহে 1960 সালত টাইটেল মাদ্রাসা স্থাপন করলে। তারপর বহুত আলেম হল। ইয়াৰ পৰা আলেম কটন কলেজৰ লেকচাৰ আছে আমাৰ 82 বাৰ হাফেজ বছিৰুদ্দিন আহমেদ কাছাবি, তাৰপিছত আপোনাৰ নুরুদ্দিন আহমেদ বুলি এজন আছে, তাৰপিছত আপোনাৰ এই আৰু এটা মানকাছৰ ল'ৰা আছে, তেওঁ কটন কলেজত বৰ্তমান ফজলুর রহমান ইয়াস আমার টাইটেল মাদ্রাসাৰ ছাত্র তেওঁলোকে। যদি এইবিলাক ইয়াতে যদি মাদক দ্ৰব্য এইবিলাক নাচ গান এইবিলাক কেনেকৈ আলেম হল? ইয়াত হাফিজি মাদ্রাসা আছে, দুখনকৈ মসজিদ আছে, আমার পীরের সিলসিলা আছে। আপনাকে সিলসিলা গোটেইখিনি ইসলামিক যিখিনি নিৰ্দেশনা স্পেচিয়েল সন্নিবিষ্ট কৰা আছে। ইয়াত নামাজৰ ৰজাৰ বা তসবিহ তাহলিলৰ বেলেগ কোনো কথা নাই। গতিকে এইবিলাক যিবিলাক কুকীৰ্তি এইবিলাক আমাৰ দৰবাৰৰ লগত কোনো সম্পৰ্ক নাই। আৰু এইবিলাক আউটসাইডৰ কিছু ভিডিঅ' এটা আপলোড কৰা হৈছিল, আমাৰ এটা সন্দেহ হৈছে আউটসাইডৰ পৰা কিছু এডিট কৰি আমাৰ দৰবাৰটোক এটা কলংকিত কৰা হৈছে। গতিকে আপোনালোকে মিডিয়াৰ জৰিয়তে অসমবাসী ৰাইজক আমি জনাব বিচাৰিছো যে এইটো ইছলামিক মানে প্ৰতিষ্ঠান, ইছলামিক কালচাৰ ইয়াত জড়িত। যিহেতু বাগদাদি ৰহমতুল্লাহ বাগদাদৰ পৰা ইয়াত খবৰ স্থাপন হৈছে। আৰু তেওঁলোকে কৈছে যে কিছুমানে শিক্ষিত নাই, কিন্তু ইয়াত যিজন পীৰ আছে, কোনোবাই মৌলানা আছে, কোনোবাই এফএম আছে, কোনোবাই গ্ৰেজুৱেশ্যন আছে। আলেম শিক্ষিত শিক্ষাৰ প্ৰতিষ্ঠানৰ কথা নাজানে। আজি সিনিয়র মাদ্রাসা আছে, টাইটেল মাদ্রাসা আছে, গার্লস হাই স্কুল আছে, গার্লস এই মাদ্রাসা আছে, বয়েজ এই মাদ্রাসা আছে, এলপি স্কুল আছে, তাৰপিছত হাফিজি মাদ্রাসা আছে। আমার এই অঞ্চলত নহলে প্রায় 50টাখন মাদ্রাসা হাফিজি মাদ্রাসা কাজিমতা এই দরবার পৰা চলাই আছে। এওঁলোকে যদি অবৈধ নৃত্য নাচিকা কৰিবে সেইবিলাক প্ৰতিষ্ঠান কৰি কি আলেম পয়দা কৰিছে? যি আলেমসকল ইছলামৰ আমাৰ নবীৰ ওয়াৰিছ তেওঁলোকক বনাইছে কিয়? মানুহ সংশোধন কৰাৰ কাৰণে, মানুহক পৰিষ্কাৰ কৰাৰ কাৰণে। আজি এই ওয়ারিসকল নবীর ওয়ারিসকলে আজি ইয়াত মাদ্রাসা পয়দা কৰি, মাদ্রাসা জন্ম কৰি, মাদ্রাসা সৃষ্টি কৰি হাজার হাজার আলেম পয়দা কৰিছে। হাজার পয়দা কৰা মানে এইটো নহয় যে আমি ছোৱালী মদ ভাং খোৱা, এইটো নহয়। গতিকে আমি দৰবাৰ স্পষ্টীকৰণ দিছো আপোনালোকক যে এইটো সম্পূৰ্ণ এটা কাল্পনিক আৰু মিছা তথ্য আনি আমাক বদনাম কৰাৰ আছে। অসমবাসী ৰাইজক আমি আহ্বান জনাইছো, আমি নিবেদন কৰিছো যে আপোনালোকে ভুল নাযাব। আমি আহ্বান জনাইছো দৰবাৰৰ ফালৰ পৰা আপোনালোকে সহজে আমাৰ এই দৰবাৰত আহক, পীরবাড়িতে হোক, সশক্তি আপনার প্রতিষ্ঠানকে চাই যাও, পীর বাবা হাতত দেখি যাও, আমার এইবিলাকৰ কলা কৃষ্টি চাই যাও, আমার এইবিলাকৰ যিখিনি ক্যারেক্টার আছে, চরিত্র আছে দেখি যাও, তাৰপিছত আপোনালোকে আমাক সমালোচনা কৰিব, আমি সুখী হম। শুনক, এতিয়া আমাৰ যিটো প্ৰতিষ্ঠানৰ কথা কলো কাঠেৰ বজল সিনিয়ৰ মাদ্রাসা 1927 2027 চনত এটি এস্টাবলিশ, কিমান পুৰণি মাদ্রাসা। যিহক আইনী প্ৰক্ৰিয়াৰ কথাটো ইয়াত অহা নাই। যেহেতু আমি প্ৰশাসনৰ লগত জড়িত, আমি থানাত ইজাহাৰ দিছো। এইটো ঘটনা যেতিয়া আমি গম পালো, পুলিচ প্ৰশাসনৰ 25 তাৰিখে মই ইজাহাৰ দাখিল কৰিছো। মই আৰু আমাৰ সভাপতি সাহেবে আমাৰ জলেশ্বৰ থানাত আমি এফআইআর দিছো যে এই ধৰণৰ উদ্ভণ্ডালি গতি এইবিলাক বিৰুদ্ধে তদন্ত কৰিব লাগে, একশন ল'ব লাগে। আমি প্ৰশাসনৰ লগত 100% জড়িত আছো। গতিকে দুষ্কৃতিকাৰী যদি আমি হয় পচন্দক আমি কিয় ডিসি এসপি কিয় লগত নাই? আমাৰ চাবৰ কথাটো কৈছে, নাজানো তেখেতে ক'ৰ পৰা এইবিলাক তথ্য পাইছে, তেওঁবিলাক কি কৰিছে, সময়ে এইবিলাক কথা তেখেতে কি প্ৰমাণ কৰিব খুজিছে কওক। আমাৰ পৰা আমি স্পষ্টীকৰণ দিলো। আৰু মুফতি চাহেবে এটা কথা কৈছে, কালি মই শুনিছো যে আমি পীর সাহেবৰ লগত পীর বাড়িৰ লগত মিছা কথা। তাৰ লগত কোনো কাৰণ মই পীর সাহেবক সুধিছো, পীর সাহেব ভাই ককাক সুধিছো, বা আমাৰ লগত তেওঁৰ কোনো কথা হোৱা নাই, কোনো টেলিফোনিক কথা হোৱা নাই। কিন্তু তেওঁৰ মিছা কথা কি হৈছে? আৰু এটা ল'ৰা জাহাংগীৰ আলম বুলি তেওঁ কৈছে যে ইয়াত তেওঁ দুটা মছজিদ আছে, ডাঙৰ ডাঙৰ মছজিদ হয়, এই যে মছজিদৰ ওচৰতে। তেওঁ কৈছে আমি মাগৰিব মছজিদ গৈছো, মাত্ৰ 10 মাছ সম্পূৰ্ণ ককাৰ মিথ্যা কথা। এইবিলাক এটা কুৰচনা কৰা আমাক তেওঁলোকে জগিয়াই দিছো। এইবিলাক আজে বাজে কথা কৈ আমাৰ মধ্যে বিভাজন নানিব, ইছলামক আপোনালোকে বিভ্ৰান্ত নকৰিব। তো বন্ধুরা, ভিডিওটা লাস্ট পর্যন্ত দেখার জন্য যথেষ্ট ধন্যবাদ। ভালো মন্দ তো আপনারা শুনলেনি, কোনটা হাসা কোনটা মিশা। মানুষের ধরেন সে ভালো বস্তু বেশি ভালো পায় না, মানে একজনকে ভালো চলা বা একটা ভালো করা বা একটা সমাজের জন্য ভালো করা মানে ই পায় না। মানে মুসলিম মানুষের মুসলিমের মানে ধর্মের মানে বদনাম একটা খারাপ করবো সেই চেষ্টা নিচ্ছে। মানে এটা মানে
মানুষের এমনিতে আমরা মুসলিম মানুষের দেখবার হার না হিন্দু মাসে এখন মানে ওরা নিজে নিজে বুঝে কুত্তায় কুত্তায় কামড়াকামড়ি পাচ্ছে এরকম মানে নিজেকে নিজে মানে মুসলিম ধর্ম মানুষ বা মুসলিম মানুষের নিজে বদনাম বানানোর চেষ্টা করতেছে। তো বন্ধুরা ভালো মন্দ সবটাই বুঝেন, যেটা ভালো ওটার সাথে যাবেন, আর একজনের ভুয়া একজনের বকবাজে ওরা বিশ্বাস করবে না, ভালো বস্তু কোনটা এটা ফলো করবেন, আর ভিডিওটা লাইক করে সাবস্ক্রাইব করে রেখে দেবেন। আসসালামু আলাইকুম।